অসম চৰকাৰৰ অধীনত হ'ব লগা যি এডিআৰই 3.0 পৰীক্ষা আছে তাৰ ফৰ্ম ফিল আপ ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ষ্টাৰ্ট হ'ব। গতিকে আমি পঢ়িবলৈ আমাক চিলেবাছৰ দৰকাৰ হ'ব। ঠিক আছে, এই ভিডিঅ'টোত আমি আপোনালোকক হাই ছেকেণ্ডেৰী লেভেল আৰু গ্ৰেড 4 লেভেলৰ যি পৰীক্ষা হ'ব তাৰ বাবে চিলেবাছৰ কথা আলোচনা কৰিম। হাই ছেকেণ্ডেৰী লেভেলৰ যি পৰীক্ষা হ'ব তাত টোটেল কুৱেশ্যন পেপাৰ থাকিব, কুৱেশ্যন থাকিব আপোনাৰ 150টা, টোটেল মাৰ্ক হ'ব 150 আৰু সময় থাকিব আপোনাৰ 3 ঘণ্টা। প্ৰতিটো ভুল আনচাৰৰ বাবে আপোনাৰ 0.25 নম্বৰ কাট খাব, মানে আপোনাৰ 4টা ভুল হ'ল 1 নম্বৰ কাটা যাব। সেই পৰীক্ষাত আপোনালোকৰ টপিকবিলাক হ'ব, চিলেবাছটো হ'ব ছ'চিয়েল ষ্টাডিজ, তাত থাকিব আপোনাৰ 30 নম্বৰ, জেনেৰেল নলেজত থাকিব 30 নম্বৰ, লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি থাকিব 20 নম্বৰ, জেনেৰেল ইংলিছত থাকিব 35 আৰু জেনেৰেল মেথামেটিক্সত থাকিব 35 নম্বৰ। আপুনি এইকেইটা টপিক পঢ়িলে বঢ়িয়াকৈ কোৱালিফাই হ'ব পাৰিব। তাৰপাছত যি আপোনাৰ গ্ৰেড 4 পৰীক্ষা হ'ব, গ্ৰেড 4টো আপোনাৰ দুখন পেপাৰ হ'ব, এখন মেট্ৰিক লেভেলৰ আৰু এখন ক্লাছ 8ৰ। তাৰ বাবে আপোনাৰ টোটেল মাৰ্ক থাকিব 135টা, টোটেল কুৱেশ্যন 135 থাকিব, সময় থাকিব আপোনাৰ 2 ঘণ্টা 30 মিনিট। আৰু সেই পৰীক্ষাত গ্ৰেড 4 পৰীক্ষাত আপোনাৰ টপিককেইটা হ'ব ছ'চিয়েল ষ্টাডিজ, ইংলিছ, মেথামেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। আপোনাৰ এইকেইটা টপিক পঢ়িলে, ধুনীয়াকৈ পঢ়িলে আপুনি বঢ়িয়াকৈ কোৱালিফাই হ'ব পাৰিব।